আপুনি চাই আছে SG ইনফৰমেশ্যন। আমি কেইটামান খুব গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ দুটামান কাহিনীৰ জৰিয়তে। আমাৰ সমাজখন কোন দিশে গৈ আছে, এনেকুৱা কিছুমান বিষয় উত্থাপন হৈছে যিবোৰ বিষয়ক লৈ অকণমান হ'লেও ভবাৰ প্ৰয়োজন হৈছে। এনেকুৱা এটা ঘটনা শুনিলোঁ, যিটো ঘটনা সকলোৱে গমো পাইছে যে 4গৰাকী মহিলাৰ গাত আই লম্ভিলে 4গৰাকী মহিলাৰ গাত। তাৰপিছত বগা ঘোঁৰাক পূজা অৰ্চনা কৰিলে, বগা ঘোঁৰা ৰঙা কৰি দিলে সেন্দুৰেৰে। ইমানেই পূজা অৰ্চনা কৰিলে তেওঁলোকে। এক প্ৰকাৰ ভাবিবলগীয়া এই বিষয়টো যে গহপুৰৰ সেইটো ঘটনাৰ পিছত কোনেও কোনো কাৰণতে ভবা নাছিল যে একবিংশ শতিকাৰ বিজ্ঞানৰ যুগত মানুহ এনেকুৱা হ'ব পাৰে নেকি। আই লম্ভিলে 4গৰাকী মহিলাৰ গাত, আৰম্ভ হ'ল পূজা অৰ্চনা। বহু মানুহ আহিলে, একাংশ মানুহ সেই অঞ্চলটোৰ। যিসকল মানুহ আহিলে তেওঁলোকে পূজা অৰ্চনা কৰিলে। যিসকলে পূজা অৰ্চনা কৰিলে তেওঁলোকে বিশ্বাস কৰিলে বগা ঘোঁৰা ওলাইছে, বগা ঘোঁৰা আহিব বুলি সপোনত দেখুৱালে, আৰু তাৰপিছত সেয়া কি হ'ল, পূজা অৰ্চনাত নামি গ'ল। লাহে লাহে ছ'চিয়েল মিডিয়াৰ যুগ এতিয়া। সেই ভিডিঅ'বোৰ ভাইৰেল হ'ল, বাতৰি প্ৰকাশ হ'ল। তাৰপিছত বগা ঘোঁৰাৰ মালিক গৈ পালেগৈ সেই স্থানত, পূজা অৰ্চনাৰ স্থানত। বগা ঘোঁৰাৰ মালিক আছিল মমিন আলী। মমিন আলীয়ে নিজৰ ঘোঁৰা চিনি পালে ফেচবুকৰ জৰিয়তে। ফেচবুকত ভিডিঅ' দেখিলে, টিভিত বাতৰি দেখিলে, বাতৰিত বগা ঘোঁৰাৰ বাতৰি দেখিলে, আৰু তাৰ পাছত গম পালে যে সেই দুটা ঘোঁৰা তেওঁৰ, আৰু অৱশেষত ঘোঁৰাৰ মালিক পালেগৈ তাত। এতিয়া বিষয়টো হৈছে যে আমি এনেকুৱা এখন সমাজত বাস কৰিছোঁ, যিখন সমাজত মানুহক ডাইনী সজাই হত্যা কৰা হয়, হত্যাৰ চেষ্টা চলোৱা হয়। কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। এই আইনত ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিছে ডাইনী সজাই হত্যা কৰাৰ দৰে ঘটনা। কিন্তু আজিওতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বিভিন্ন প্ৰান্তত। এগৰাকী বিৰুবালা ৰাভাৰ দৰে সহস্ৰগৰাকী ওলাব লাগিব, তেতিয়া তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস নাইকিয়া হ'ব। আমি সেইখিনি কথা আপোনালোকক ক'বলৈ গৈছোঁ যে 4গৰাকী মহিলাৰ গাত আই লম্ভাৰ পিছত, আই লম্ভিছে বুলি তেওঁলোকে নিজকে কোৱাৰ পিছত, সপোনত কি দেখুৱালে বুলি কোৱাৰ পিছত, এই বগা ঘোঁৰাৰ কাহিনীটো যেনেদৰে এটা নতুন মূৰ ল'লে, এই কাহিনীটোৰ পিছত আমি একবিংশ শতিকাৰ এই বিজ্ঞানৰ যুগত কিমান দূৰ আগবাঢ়িছোঁ অনুভৱ কৰিব পাৰিছোঁ। এতিয়া 2024 চন। এই 2024 চনত যিটো সময়ত ভাৰত কেনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে, ভাৰতে কেনেদৰে আমেৰিকাৰ দৰে খোজ মিলাবলৈ চেষ্টা কৰিবলৈ গৈছে, ভাৰতে কেনেদৰে বিশ্ব শক্তিসমূহক প্ৰত্যাহ্বান জনাবলৈ প্ৰস্তুত হ'বলৈ আৰম্ভ কৰিছে, ভাৰতে কেনেদৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক বা উৎপাদনৰ ক্ষেত্ৰতেই হওক, আৱিষ্কাৰৰ ক্ষেত্ৰতেই হওক আগবাঢ়িবলৈ চেষ্টা কৰিছে, বিজ্ঞানৰ জয় জয়কাৰ আৰম্ভ হৈছে। ইছৰোৱে ইটোৰ পিছত সিটো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। চন্দ্ৰযানৰ জৰিয়তে অভূতপূৰ্ব সফলতা আৰু গৌৰৱ অৰ্জন কৰিছে ইছৰোৱে, যিটো সময়ত সূৰ্যলৈ কোনখিনি কথা জানিব লাগে আমি সূৰ্যক লৈ, সেইখিনি কথা জানিবলৈ ইছৰোৱে চেষ্টা চলাইছে। তেনেকুৱা এটা সময়ত আমি বগা ঘোঁৰাক পূজা অৰ্চনা কৰাৰ প্ৰয়োজন আছেনে? এনেকুৱা বহু ঘটনা আমাৰ অঞ্চলবোৰত ঘটি থাকে, যিবোৰ ঘটনা ঘটিব নালাগে। তেনেকুৱা ধৰণৰ ঘটনা ঘটা মানে এখন সমাজ ধ্বংসৰ দিশলৈ গৈ থকা। এই কথাখিনি আমি এইবাবেই কৈছোঁ যে সেই বগা ঘোঁৰাৰ কাহিনীটোৱেই শেষ নহয়। ইয়াৰ পিছতো আহঁত গছত বা বৰগছৰ তলত মহাদেৱক দেখা পোৱা, ভগৱান শ্ৰীকৃষ্ণক দেখা পোৱা, বা অন্য দেৱতাক দেখা পোৱা, এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিব। এনেকুৱা ধৰণৰ ঘটনাও ঘটি থাকিব এইখন অসমত, এনেকুৱা ধৰণৰ ঘটনাও ঘটি থাকিব আমাৰ দেশত, যে শিলৰ মূৰ্তিয়ে গাখীৰ খোৱাৰ দৰে ঘটনাও ঘটিয়ে থাকিব। গতিকে এই বিষয়বোৰক লৈ নিশ্চিতভাৱে আলোকপাত কৰাৰ প্ৰয়োজন আছে।